ওয়েলকাম টু RS স্টাডি। আজি আমি নৱমমান শ্ৰেণী ছায়েন্সৰ 3 নম্বৰ লেচন অণু আৰু পৰমাণুৰ অনুসৰণিৰ প্ৰশ্নাৱলীখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল অক্সিজেন আৰু বৰণে গঠিত যৌগৰ নমুনা এটাৰ 0.24 গ্ৰাম বিশ্লেষণ কৰাত 0.096 গ্ৰাম বৰণ আৰু 0.144 গ্ৰাম অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যৌগটোৰ শতকৰা সংযুতি গণনা কৰা। অক্সিজেনৰ শতকৰা সংযুতি হ'ব। এতিয়া আমি ফাৰ্ষ্টটো অক্সিজেনটো ওলাই লওঁ চলিউশ্যনত। অক্সিজেনৰ শতকৰা সংযুতি শতকৰা ওলোৱাৰ সূত্ৰটো হ'ল টোটেল মিশ্ৰণটোৰ কিমান দিছে, নমুনাটোৰ ভৰ কিমান দিছে 0.24 গ্ৰাম আৰু অক্সিজেনৰ কাৰণে কিমান আছিলে 0.144। যিহেতু শতকৰা সংযুতি উলিয়াব কৈছে গতিকে আমি 100% পূৰণ কৰিম। কেলকুলেশ্যন কৰিলে কিমান হ'ব, 100 লগত পূৰণ কৰিলে দুটা ঘৰ সোঁফালে যাব 14.4 ডিভাইডেড বাই 0.24% হৈ আছে। পাৰ্চেণ্টেজ দিব এতিয়া কেলকুলেশ্যন কৰিলে কিমান হৈছে 60%। এতিয়া আমি পিছৰটো কিমান কাৰ দিছিলে বৰণৰ শতকৰা সংযুতি। এতিয়া আমি এতেকে বৰণৰ শতকৰা সংযুতি ইকুৱেল কিমান হৈছে, বৰণ টোটেল আছিলে 0.24 গ্ৰাম, বৰণ কিমান দিছিলে 0.096 গ্ৰাম ইনটু শতকৰাৰ কাৰণে 100%। কেলকুলেশ্যন কৰিলে কিমান 2 ঘৰ যাব 9.6 ডিভাইডেড বাই 0.24%। বৰণ কিমান হৈছে তেতিয়াহ'লে গোটাগুটি কৰিলে 40%। আকৌ বুজি পাইছা। 2 নম্বৰ প্ৰশ্নটো হ'ল 3 গ্ৰাম কাৰ্বন 8 গ্ৰাম অক্সিজেনৰ সৈতে দহন কৰাত 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল। 3 গ্ৰাম কাৰ্বন 50 গ্ৰাম অক্সিজেনত দহন কৰিলে গঠন হোৱা কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব। ৰাসায়নিক সংযোগৰ কোনটো বিধি তোমাৰ উত্তৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইয়াত এটা বস্তু হৈছে যে 3 গ্ৰাম কাৰ্বন 8 গ্ৰাম অক্সিজেনৰ সৈতে দহন কৰাত 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে। আকৌ 3 গ্ৰাম কাৰ্বন যদি 50 গ্ৰাম অক্সিজেনৰ সৈতে দহন কৰিলে কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব, উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি নহ'ব, ছেম হ'ব 42 গ্ৰাম। আমি এনেই ব্যৱহাৰ কৰিম কাৰণ পদাৰ্থ আমি কি কৰোঁ ভৰ সৃষ্টিও কৰিব নোৱাৰোঁ বিনাশো কৰিব নোৱাৰোঁ। এটা আমাৰ ভৰৰ নিত্যতা বিধি মতে প্ৰযোজ্য আছিলে। এতিয়া আমি আনচাৰটো কি লিখিম, আনচাৰটো হ'ল 3 গ্ৰাম কাৰ্বন 8 গ্ৰাম অক্সিজেনৰ সৈতে দহন কৰিলে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। গতিকে 3 গ্ৰাম কাৰ্বন আৰু 50 গ্ৰাম অক্সিজেনৰ সৈতে দহন কৰিলেও 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। বিক্ৰিয়াটোত অতিৰিক্ত 42 মানে কিমান 50 - 8, 50 গ্ৰাম দিছিলে আমাৰ 8 গ্ৰাম ইউজ হৈছে, 50 - 8 মানে 42 গ্ৰাম অক্সিজেন ব্যৱহাৰ নহ'ব। গতিকে আমি এইটো কি বিক্ৰিয়া বুলি ক'ব পাৰোঁ, কোনটো বিধি বৰৰ নিত্যতা বিধিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। সকলো বুজি পাইছা। 3 নম্বৰ প্ৰশ্ন হ'ল বহু পাৰমাণৱিক আয়নবোৰ কি উদাহৰণ দিব কৈছে। তেতিয়াহ'লে আমি আনচাৰটো লিখোঁ। আনচাৰটো হ'ল একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহু পাৰমাণৱিক আয়ন বোলে, যেনে NH4H+। ইয়াত চব বেলেগ বেলেগ আছে, নাইট্ৰজেন আছে আৰু হাইড্ৰজেন আছে, একেলগে মিক্স হৈ এটা ইলেক্ট্ৰন আকৌ ত্যাগ কৰিছে, সেইকাৰণে ইয়াক কি কৈছে বহু পাৰমাণৱিক আয়ন বুলি কৈছে। সকলো বুজি পাইছা। 4 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা। প্ৰথমটো হ'ল মেগনেছিয়াম ক্লৰাইড। মেগনেছিয়ামৰ সংকেত হ'ল Mg আৰু ক্লৰিনৰ সংকেত হ'ল Cl। মেগনেছিয়ামৰ যোজ্যতা হ'ল কিমান 2 আৰু ক্লৰিনৰ যোজ্যতা কিমান 1। মেগনেছিয়ামৰ যোজ্যতাটো ক্লৰিনৰ লগত লিখিব আৰু ক্লৰিনৰ যোজ্যতা যিহেতু 1 আছে এইটো মেগনেছিয়ামৰ লগত নিলিখিলে হয়। পিছত আছে কেলছিয়াম অক্সাইড। কেলছিয়ামৰ সংকেতটো হ'ল Ca, অক্সাইড মানে হ'ল অক্সিজেন। অক্সিজেনৰ যোজ্যতা হ'ল 2 আৰু কেলছিয়ামৰো যোজ্যতা 2, দুইটা যিহেতু ৰেচিঅ' সমান হৈ গৈছে নিলিখিলেও হ'ব। কপাৰ নাইট্ৰেট, কপাৰ হ'ল Cu মানে হ'ল কপাৰ, নাইট্ৰেট NO3, এই গোটেইখিনিৰ নাম হ'ল নাইট্ৰেট। এতিয়া Cu কপাৰৰ যোজ্যতা হ'ল 2, নাইট্ৰেটৰ যোজ্যতা 1 নিলিখিলেও হ'ব। এলুমিনিয়াম ক্লৰাইড, এলুমিনিয়াম হ'ল Al মানে হ'ল এলুমিনিয়াম, ক্লৰাইড মানে Cl, ক্লৰিনটো ক্লৰাইড বুলি কয় বিক্ৰিয়াত।
এলুমিনিয়ামৰ যোজ্যতা 3, ক্লোৰিনৰ লগত লিখিলোঁ, ক্লোৰিনৰ যোজ্যতা 1 নিলিখিলেও হয়। কেলছিয়াম কাৰ্বনেট, কেলছিয়ামৰ সংকেত হ'ল Ca, কাৰ্বনেট মানে হ'ল CO3, দুইটাৰ যোজ্যতা সেম আছে কাৰণে নিলিখিলেও হ'ব। আশা কৰোঁ বুজি পাইছা। কিপ ৱাচ মাই চেনেল, ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ।